আমি স্পেচিয়েলি বস্তু চাবলৈ যাওঁ নে হে চলো পল আছাম ব্লগ চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মানে আপোনালোকৰ ইণ্টাৰেষ্ট বস্তু এটা দেখুৱাম আৰু লগতে আমাৰ ঘৰখনৰ পৰিৱেশটো দেখুৱাম। আপোনালোকে ভিডিঅ'টো চাই থাকক। হেবি নে কৈ দে আমি কি দেখুৱাম কৈ দেখোন হে কি দেখুৱাম ক ঐ যে আহি গ'ল মানে গৰুকেইটা আহি গ'ল যে সেইকাৰণে পাই সি মানে বেয়া বুলি ক'লে একদম পাগল আৰু সেয়ে ককাই মানে গাইজ মই স্পেচিয়েলি বস্তুটো দেখুৱাবলৈ গৈ আছোঁ। আপোনালোকক চাই থাকক ভিডিঅ'টো গৈ আছোঁ। আছে এটা পুখুৰী আৰু লগতে স্পেচিয়েলি বস্তুটো হৈছে দেখুৱাই আছোঁ আপোনালোকক। তই তাতে থাক নাহিবি তই তাতে থাক। ই নুশুনে এই কথা নুশুনে নহয় কিয় কথা নুশুনো কচোন তই ঐ কথা নুশুনো যে এই পুখুৰী আছে দেখিছে নাই পুখুৰী আছে পানী আছে পানীত যদি কেনেবাকৈ হেৰি হয় কি হ'ব তোৰ এইফালে যা এইফালে যা এইফালে যা। এইখন আমাৰ বাৰী হয় আৰু স্পেচিয়েল বস্তুটো এইটো আমাৰ লেট্ৰিন। এইটো স্পেচিয়েল বস্তু আমাৰ কাৰণে সকলো মুখে মুখে শুনি থাকোঁ যে ৰজাতকৈ হগাত ডাঙৰ সেইকাৰণে পৰা স্পেচিয়েল বস্তু সেইটো মেইন বস্তুটো সেইটো আমাৰ একদম ইম্পৰ্টেণ্ট বস্তু হয়নে নহয় আপোনালোকে কওক। আৰু এতিয়া আমি দেখুৱাম আমাৰ ঘৰটো মানে কি আছে কি নাই সকলো দেখুৱাম। আমাৰ পৰিয়ালবৰ্গ কিমান সকলো দেখুৱাম আপোনালোকক। গাইজ মোৰ পিছফালে আছে এইখন আমাৰ ককাহঁতৰ ঘৰ আৰু মানে খুৰা থাকে সৰু খুৰা ইয়াত থাকে আৰু এইফালে আমাৰ এখেত দেখিছে আমাৰ ককা মানে দেই হাল বাই আহিছে খং উঠাব নোৱাৰি। আৰু এইফালে আমাৰ খুইদেউ আছে খুইদেউ বহি আছে এজনী আমাৰ ভণ্টি বৰ্তা ছোৱালী হয় আৰু এইফালে আমাৰ ভণ্টি মোৰ নিজৰ ভণ্টি আৰু এইফালে আমাৰ পেহী পিতেক আহিছে। এইটো ই বিৰাট কচুগুটি এইটো বিৰাট কচুগুটি আৰু হৈছে আমাৰ মানে মাজু খুৰা পিতেক। ভিডিঅ'টো যোগেদি নাচালে ডাইৰেক্ট এনেকৈ চাই লওক। এইটো মেকানিক এইটো মেকানিক হয়। সি মানে চাইকেলৰ কামবোৰ বেছিকৈ জানে মানে সি মানে সেইকাৰণে ITI দিম বুলি ভাবি আছোঁ মই তাকে। ইয়াত মানে কাপোৰ কানি এনেই মেলি দিয়ে এইটো দিনে কোনো নাই মানে ইয়াত এনেকৈ অটো মেলি আছে। আৰু এইফালে আপোনালোকক দেখুৱাইছোঁ ইয়াত থাকে আমাৰ ককা আৰু বৌ থাকে ইয়াত এইটো ৰুমত আৰু এইফালে আছে টিভি এটা আছে আৰু লগতে আকৌ আপোনালোকক লৈ আছোঁ এইটো হৈছে আমাৰ খুৰাহঁতৰ ৰুম মানে খুৰীহঁতৰ ৰুম এইটো আৰু ইয়াত গডৰেজ এটা আছে আৰু লগতে আমাৰ এইটো পুতলা দেখিছে এইটো আমাৰ মৃন্ময় পুতলা আমাৰ সৰু ভাইটিটো দেখুৱাইছিলোঁ যে এই মৃন্ময় পুতলা আৰু এইফালে এইটোৱে ৰুম মানে আমাৰ খুৰাহঁতৰ আৰু এইখনে বিচনা খুৰাহঁতৰ আৰু খুৰীহঁতৰ ইহঁতৰ বিচনা আৰু আমি আকৌ গৈ আছোঁ পাকঘৰলৈ। পাকঘৰটো দেখুৱাম পাকঘৰটো ইমান এটা হেৰি নহয় এতিয়া বৰ্তমান পাকঘৰটোত পূৰা কাৰিকৰ এইফালে আছে দেখিছে আপোনালোকে ইমান এটা ভঙা চিঙা হৈ আছে কি ক'ব দুখীয়া মানুহ যে। এইফালে আমাৰ খুইদেউ লাগি আছে মানে ভাত চাত বনোৱাৰ ক্ষেত্ৰত। এইফালে আমাৰ মৃন্ময় পূৰা চাই আছে মাকক। ফাইনেলি এতিয়া গৈ আছোঁ আমাৰ ঘৰলৈ মৃন্ময় মই আৰু তাক মানে একদম লৈ থাকিব লাগে এতিয়া মোক মানে মোৰ পৰা আঁতৰি নাযায় আৰু এইটো হৈছে আমাৰ স্পেচিয়েলি এইটো দেখিছেই আৰু সেইবিলাক গৈ আছে। আপোনালোকে যদি এইফালেদি আহে এইকণতে এখন আমাৰ দেখিছে ছটা বেৰ এইখন দেখিছে আৰু লগত আছে খেৰডল এটা এইটো দেখিছে খেৰডল আৰু এইফালেদি আহিলে আপোনালোকে আমাৰ ঘৰটো হৈছে সেইটো আমাৰ ঘৰটো এইটো হৈছে সেয়াই। আৰু গাইজ মানে কি হয় আমাৰ এইফালে যেতিয়া বৰষুণ দি দিয়েতো বৰষুণ দিলে গোটেই মানে পানী হৈ যায় মানে বানপানী হৈ যায় ইয়াত গোটেই বোকাময় হৈ গ'ল এতিয়া শুকাই গৈছেতো এতিয়া অলপ অকণমান মানে ভাল হৈছে। এতিয়া মানে আপোনালোকে ধান চান গোটেই বোকাময় হৈ আছে আপোনালোকে দেখিছে ইয়াত কঠীয়া ৰুব পাৰিব মানে এনেকুৱা হৈ আছে মানে পৰিস্থিতি আৰু লগতে খেলাই পূৰা পিছল খাই পাৰিবই অৱস্থাটো আপোনালোকক দেখুৱাম। আমাৰ ভিতৰৰ পৰিৱেশটো ইমান সৌন্দৰ্য নাই কাৰণ আমি ইমান এটা মিডল ক্লাছৰ মানুহ। এইফালে দেখিছে এখন মোৰ টেবুল মই ইয়াতে পঢ়োঁ আৰু এইখনতে পঢ়োঁ। টেবুলৰ অৱস্থা নাই একদম বিলাই দেখিছে আপোনালোকে আৰু এতিয়া লাইটটো আছেনে নাই চাই দিছোঁ। লাইনটো আছে। এতিয়া বৰ্তমান এটা গছপুলি আনিছিলোঁ বিয়াৰ ঘৰৰ পৰা এইটো গছপুলি এতিয়ালৈকে ৰোপণ কৰাই নাই। এই মই ৰোপণ কৰিব লাগিব ন মৃন্ময় আমি এতিয়া গছপুলি ৰোপণ কৰিব লাগিব ন হয়নে এই আমি মৃন্ময় খেলিব এতিয়া পূৰা খেলিব এতিয়া সি আৰু এইফালে কঁঠাল লৈ আহিলে ভণ্টিয়ে দেখিছে কঁঠাল খাবৰ কাৰণে। আৰু এতিয়া দেখুৱাম আমাৰ এইটো হৈছে আমাৰ মাদাৰ ফাদাৰ হয় এইটো ৰুম আৰু ভাইটিৰ ভাগৰ নেগেৰা
এযোৰ আপোনালোকে দেখিছে আৰু এখন কেম্বত আৰু ইয়াৰ ফেইন আৰু লগতে শ্ব'কেছ এটা আছে আপোনালোকে দেখিছে এইটো হৈছে ভাইটি ভাগৰ ৰুম হয় এইটো ভাইটিৰ ভাগৰ ৰুম হয় আৰু এখন ভাইটি ভাগৰে বিচনা আৰু মোৰ বিচনাখন হৈছে আপোনালোকক দেখুৱাইছোঁ এই মিনমা শুই আছিলে যে এইখনেই মোৰ বিচনা এইখনেই আৰু ৰাতি এডিট কৰিব লাগে পঢ়িবও লাগে তাৰ মাজতে চব কৰিব লগা হৈছে আপোনালোকৰ কাৰণে এতিয়া কঁঠাল লৈ আছে কঁঠাল এতিয়া পূৰা খাবহে লাগে আৰু ভণ্টিয়ে কঁঠাল লৈ আছে এতিয়া মিনমাক অকণ সজুৱাই দিছে মানে এতিয়া বাৰিষা ছিজনত বহুত কষ্ট হয় ৰাতি 2টা 3টা বাজি যায় ডাভিং দিব লাগে বহুত কিবা কিবি কৰিব লাগে এতিয়া কি ক'ম এতিয়া আপোনালোকক আমাৰ পাকঘৰটো দেখুৱাম এতিয়া আছে আমাৰ এইফালে এইটো হৈছে আমাৰ এখন সৰু স্কুটি মাদাৰ কাৰণে আছে এখন দেখিছে গোটেই লেতেৰাময় হৈ আছে ইয়াত দেখিছে আপোনালোকে উৎপল আছাম ব্লগছ সেইটো লিখি থোৱা আছে মানে ক'বলৈ গ'লে এইটো মানে কোনোবাই চাৰ্চ কৰিব পাৰেতো সেইকাৰণে পৰা থৈ দিছোঁ ইয়াত দেখিছে নেমু থৈ দিছোঁ ইমান এটা ভাল হৈ থকা নাই আৰু এইফালে আছে গাছ টেঙা অলপ বনাই থৈছিলে গাছ টেঙা চাওক গাছ টেঙা এইফালে কিবা কিবি এসোপা আছে আৰু অভগন কিবা কিবি আছে আৰু ভাত বনাইছিলে ভাইটি ৰাতিপুৱাই যায় যে আমাৰ পাকঘৰ আৰু এখন হৈছে আমাৰ থাপনা আৰু এইফালে বনাই আছে ইমান অৱস্থা নাই ইমান অৱস্থা পাতি ভাল নাই হ'লেও আৰু আপোনালোকে সৰু সুৰাকৈ দেখুৱাইছোঁ আৰু ঘৰৰ পৰিৱেশটো এইফালে আমাৰ দাইল বনাই আছে আমাৰ খুৰীয়ে দাইল বনাই আছে এইফালে দেখিছে আপোনালোকে আৰু মই মানে একদম কি ক'ম আৰু ভিডিঅ' বনোৱাত একদম প্ৰস্তুতি চলাই আছোঁ এতিয়া কঁঠাল খাব লাগিব এতিয়া অকণমান পাছতেই আপোনালোকে চাই থাকক মিনময় পূৰা পলাইছে মানে কঁঠাল খাবৰ কাৰণে দেখিছে মিনময় এইফালে কঁঠাল লৈ গৈছে ভণ্টিয়ে পূৰা দৌৰিছে মিনময় পূৰা খাই আছে কঁঠাল এই মিনময় খা এই ডাবল খাইছে ন এইফালে দেখিছে এইটো দেখিছে আকৌ এইটো খাইছে মানে মিঠা পাইছেতো পূৰা খাইছে মানে আৰু এইফালে ভণ্টিয়ে পূৰা ফালিবলৈ যত্ন কৰি আছে একদম পকি একদম মানে হেৰি হৈ গ'ল এতিয়া খালি খাব লাগে এইফালে আহিছে পাৰ্টি গোট খাইছে আৰু খাবৰ কাৰণে ইফালত এইফালে আমাৰ এখেতনী ইনষ্টাগ্ৰামত ভিডিঅ' বনোৱাজনী পূৰা খালি ভিডিঅ' বনাই দেখিছে পূৰা কঁঠাল এই কঁঠাল খাম মই খাম হাতটো ধুই লওঁ कटहल खाएगा कटहल এইটো খান চাওক চা মুখখন চাও এইকেইটা চাও এই গুটিটো ইচৰা এইটো চা গোটেই পেলাই অৱস্থা নাই ঐ পেলাই দিলে চাওক গাইছ আজি ব্লগটো কেনেকুৱা পালে যদি ভাল লাগিলে একদম লাইক এটা শ্বেয়াৰ এটা ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই বাই